যাবলৈ সময় আহি গ'ল গতিকে বেগটো ওপৰৰ পৰা নমাওঁ আৰু কাৰণ কাপোৰ পেকিং ষ্টাৰ্ট হৈ যাব মোৰ কিন্তু বেগটো বহুত দিনৰ পৰা ওপৰতে আছিলে কাৰণে মকৰা জালে চাগে দপদপাই ফুৰিছে গতিকে যাওঁ অকণমান ৰ'দত দি দিওঁ মুচি কাচি চাফা কৰোঁ আৰু মোৰ কাপোৰ এবাৰ বহুত বেছি হৈছে কাৰণ ঠাণ্ডা যিহেতু আৰু ঠাণ্ডাৰ কাৰণে অকণমান কাপোৰটো বেছি লৈ যাবই লাগিব গতিকে এইফালে মোৰ কাপোৰো ধুবলৈ আছিলে মোৰ মানে কাপোৰ ধোৱা থাকেই আৰু আচলতে আমাতকৈ বেছি ভাৰ্ণাইৰ কাপোৰ লেতেৰা হয় অকণমান কিবা এটা দাগ লগাব লেতেৰা কৰিব আকৌ কিবা এটা মানে গোটেই খেলিয়ে গোটেই কাপোৰখিনি লেতেৰা কৰি পেলাই মানে সি গতিকে মই বোলো ভাবিলোঁ আজি চুটকেছটো ভালকৈ চাফা কৰিব লাগিব দেখিছেনে মকৰা জালে একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছেগৈ বেগটো আৰু ঠাণ্ডা দিনত মানে আচলতে ক'বলৈ গ'লে মানে কাপোৰবিলাক বেছি ভৰাবলগীয়া হয় আৰু ঋষিকেশতো আৰু বেছি ঠাণ্ডা হ'ব গতিকে যি হয় দেখা যাওক আৰু মুঠতে এফালে কাপোৰবিলাক বোলো ভাৰ্ণাইৰ পটাপট মেলি লওঁ আৰু বহুত দিনেই ক'তো যোৱা মই মানে আচলতে 1-1.5 বছৰে হৈ গ'ল কিন্তু এইবাৰ নাই অকণমান ট্ৰিটমেণ্ট লৈ আহোঁগৈ দিল্লী তাৰপিছতে যদি সময় পাওঁ ঋষিকেশ যাম বুলি ভাবিছোঁ এতিয়ালৈকে কি হয় ভাবিব পৰা নাই ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি নহয় সেইকাৰণে বৰ বেছি প্লানবিলাক বনোৱা নাই বাৰু যি কি নহওক মই বোলো আজি ৰ'দ যেতিয়া দিছেই গোটেই বেগ চেগবিলাক বাহিৰত ওলাই মেলি কাপোৰ কানিবিলাক অকণমান বাহিৰত ওলাওঁ নহ'লে যাবৰ সময়ত কি হয় এইটো থাকি গ'ল কাপোৰ সেইটো থাকি গ'ল এনেকুৱা অৱস্থা হৈ যায় মোৰ মই মানে খুব বেছি লৰালৰি কৰোঁ যে লৰালৰি কৰোঁতে মানে থাকিয়ে যায় আৰু আজি ৰ'দটো অকণমান লাগিছে কাৰা কিন্তু এই ৰ'দটো বৰ পাতলা হয় 12টামান বজা 1টামান বজাৰ পাছৰ পৰা আৰু কাপোৰবিলাক নুশুকায় আৰু যিহেতু মোৰ ৱাশ্বিং মেচিন নাই আপোনালোকে জানেই মই হাতেৰে কাপোৰ ধোওঁ কাৰণ মোৰ ৱেটটো চাই মই মেচিন অনা নাই কাৰণ মই ভাবিছোঁ অকণমান হাতেৰে ধুলে কিজানি ক্ষীণামেই সেই বুলিয়ে ভাবি থৈছোঁ গতিকে সেইকাৰণে মই অনা নাই বুজিছেনে আৰু হাতেৰে ধুই থাকোঁ আৰু হাতেৰে ধুই পিছে ভালো পাওঁ কিন্তু মেচিনটো দৰকাৰ হয় এতিয়া লাহে লাহে মোৰ দৰকাৰ হ'ব যদিহে মই আৰু নিক্ষীণাওঁ এইবাৰ নিক্ষীণালে কিন্তু মেচিন আনিম আৰু মানে এওঁ মোক খুব গালি পাৰিবলৈ ধৰিছে নহ'লে মোৰ কঁকালৰ বিষটো বাঢ়ি গৈ আছে আৰু দেখিছেনে গোটেইখন মোৰ পোৱালি কাপোৰে ভৰি আছে গতিকে ঝাৰু দি গোটেই বেগটো চাফা কৰিছোঁ ইমানেই মকৰা জাল হৈ গৈছিলে মানে ধূলি আচলতে ইউজ নাই হোৱা যে এইটো কাৰণে তেনেকৈ ওপৰতে আছে সেইভাগে মই নমাই আনিলোঁ অৱশ্যে সৰুটোও আনিব লাগিব নেকি যদি নোজোৰে দুইটাই বেগ লৈ যাব লাগিব গতিকে এনেকৈ বেগটো অকণমান ঝাৰু দি চাফা কৰি দিছোঁ কাৰণ যিহে মকৰা জাল সেইকাৰণে ঝাৰু দি চাফা কৰিলে মানে অকণমান ভাল হ'ব আৰু এইটো ধুনীয়াকৈ মোৰ গোটেই কাপোৰ কানি বস্তু বাহানি চব ধুনীয়াকৈ সোমাই যায় আৰু যিহেতু 15 কেজিমান নিব পাৰিম চাগে 14-15 কেজি সিমানখিনিতো বেছি ইমানখিনি কাপোৰ নাথাকে হ'লেও আৰু যিহেতু মোৰ ঠাণ্ডাটো বহুত বেছি কাহ জ্বৰ মোৰ বহুত বেছি পটককৈ হৈ যায় ঠাণ্ডাটো পোৱাৰ লগে লগে সেইকাৰণে মানে মই অকণমান ধুনীয়াকৈ মানে চাফা তাফা কৰি মেলি অকণমান বেছিকৈ কাপোৰ নিওঁ আৰু তিতা কাপোৰ এখন লৈ লৈছোঁ মানে মোৰে টি-শ্বাৰ্ট এটা পূৰা তিয়াই লৈছোঁ অকণমান চাৰ্ফৰ পানীত তিয়াই মেলি ধুনীয়াকৈ মুচি দিছোঁ এতিয়া মুচাৰ লগে লগে দেখিছেনে কি ধুনীয়া চাফা হৈ গৈছে গতিকে ৰ'দটো দিয়া দেখি মোৰ মনটো ফূৰ্তিয়ে লাগি গ'ল আৰু মানে আগবেলা ৰ'দটো এনেও কাঢ়া ধুনীয়াকৈ গোটেইখন খচি চাফা কৰি একদম মুচি কাচি ৰেডি হৈ লৈছোঁ আৰু যাবলৈ বেছি দিন নাই আৰু 2 দিনমান আছে আপোনালোকক বাৰু ব্লগছবিলাক দি থাকিম আৰু আশা কৰোঁ আপোনালোকে মোৰ ব্লগছবিলাক চাই থাকিব তাৰ পৰা আৰু বিৰাট বেছি মনত পৰিব আৰু চবলৈ যাম আৰু আহিম বৰ বেছিদিনীয়া প্লান নহয় পিছে বেছিদিনীয়া কাৰ্যসূচী নহয় মোৰ বহুত দিনৰ কাৰণে নাযাওঁ 6-7 দিনমান লাগিব নেকি হ'লেও আমাৰ ঘৰটো আকৌ ভৰি থাকিব আমাৰ মাহী তাৰপিছতে মহা আকৌ আমাৰ ভাগিন আহিব ভতিজা মোৰ ঘৰটোত মানে 13-14টামান মানুহ থাকিব 13-14জনমান মানুহ থাকিব গতিকে মই যোৱাৰ লগে লগে ঘৰ ভৰি যাব পূৰা আচলতে আলহীৰো প্লানিং আছিলে ফুৰা ইয়াতে আকৌ ময়ো যাবলগীয়া হ'ল সেইটো টাইমতে সেইকাৰণে মই ক'লোঁ আপোনালোক আমাৰ ইয়াতে থাকক ধুনীয়াকৈ খাই বৈ বনাই মেলি থাকিব আৰু তাৰপাছতে ভাৰ্ণাইহঁতটো আছেই মা আছে সকলোখিনি আছেই গতিকে টেনশ্যন নাই ঘৰ একদম ৰমৰমীয়া হৈ থাকিব ফূৰ্তিহে লাগিছে বোলে চবৰে গতিকে আপোনালোকৰ মোৰ ব্লগছটো কেনেকুৱা লাগিলে ক'ব